প্ৰকাণ্ড অট্টালিকাটোৰ ওপৰ মহলৰ পৰা ঋতুৰাজ চলিহাই খিৰিকীৰে আজিও বাহিৰলৈ চাই ৰৈছে। অকলশৰীয়া জীৱনটোত আকাশ আৰু বাহিৰৰ পৰিৱেশটোৱেই তেওঁৰ সংগী। ঘৈণীয়েক ঢুকুৱা 5 বছৰেই হ'ল। একমাত্ৰ পুতেকটো কৰ্মসূত্ৰে বাহিৰতে থাকে। বাপেকৰ খবৰ এটা ল'বলৈও কাৰো সময় নাই। কাম কৰা ছোৱালী এজনী আছে। খোৱা বোৱাৰ যোগাৰ দি তাই ঘৰলৈ যায়গৈ। অজস্ৰ ধন সম্পত্তি পো-বোৱাৰী সকলো থাকিও তেওঁ আজি অকলশৰীয়া। খিৰিকীৰ মুখত বহি প্ৰকৃতিৰ লগত কথা পতাৰ বাহিৰে তেওঁৰ আৰু বিকল্প নাই। বাহিৰলৈ অলপ ওলাই যাবলৈও তেওঁ আগৰ দৰে চলা ফুৰাও কৰিব নোৱাৰে। তেওঁৰ আজি সৰুকালৰ কথাবোৰ বৰকৈ মনত পৰিল। বহুত কষ্টৰ মাজেৰে তেওঁ এইটো পৰ্যায় পাইছেগৈ। এটা দৰিদ্ৰ পৰিয়ালৰ পৰা মেট্ৰিকত সুখ্যাতিৰে পাছ কৰি এটা সময়ত গোটেই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল। তেওঁৰ মাক দেউতাক আছিল সহজ সৰল প্ৰকৃতিৰ। তেওঁৰ মাক দেউতাকৰ মতে গাঁৱতে থাকি পঢ়া শুনা কৰিব লাগে, যাতে তেওঁ মাক দেউতাকৰ পৰা আঁতৰত থাকিবলগীয়া নহয়। কিন্তু ঋতুৰাজৰ বহুত সপোন আছিল। সেই সপোনবোৰ বাস্তৱৰ ৰূপ দিবলৈ তেওঁ গুৱাহাটীত থাকি পঢ়া শুনা কৰিবলৈ লয় আৰু বছৰি বছৰি ভাল ৰিজাল্ট কৰিবলৈও সক্ষম হয়। কিন্তু ঋতুৰাজ পঢ়াত ইমানেই ব্যস্ত আছিল যে ঘৰলৈ আহিবলৈকো সময় নাপাইছিল। এদিন পঢ়া সামৰি ঋতুৰাজ এজন ভাল প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি হৈ চাকৰিত যোগদান কৰি গুৱাহাটীতে থাকিবলৈ লয়। মাক বাপেকক চাকৰিৰ খবৰ চিঠিৰেই জনায় আৰু মাহে মাহে দৰমহা টকাও মাক বাপেকলৈ পঠিওৱাৰ ব্যৱস্থা কৰে। তেনেদৰে দৰমহা টকাকেইটা পঠিয়ালেই সহজ সৰল মনৰ মানুহ দুজন কিন্তু সন্তুষ্ট হোৱা নাছিল, বিশেষকৈ ঋতুৰাজৰ মাকজনী। টকাকেইটাতকৈও ল'ৰাটোৰ মুখখন চোৱাৰ দুৰ্বাৰ হেঁপাহ আছিল মাকজনীৰ। এইফালে তেওঁক চোৱাৰ হেঁপাহত ডাকযোগে মাক বাপেকে ঘৰলৈ মাতি তেওঁলৈ চিঠি লিখি লিখি ভাগৰি পৰে। পুতেক আহিব বুলি বাট চাই ৰয়। তাতে আকৌ তেনেকৈ আজিৰ দৰে মোবাইল ফোনৰ ব্যৱস্থাও নাছিল। মাক বাপেকে তেওঁলৈ পঠিওৱা চিঠিবোৰৰ উত্তৰ দিবলৈও যেন তেওঁৰ সময় নাছিল। বিৰক্ত হৈ এদিন ঋতুৰাজে মাক বাপেকৰ চিঠিৰ উত্তৰ এনেদৰে দিছিল: মই তোমালোকলৈতো মাহে মাহে টকা পঠিয়াই আছোঁ, কিয়নো মিছাতে মোলৈ চিঠি পঠাই ঘৰলৈ মাতি থাকা। পুতেকৰ কথাত ক্ষুণ্ণ হৈ মাকে তালৈ শেষবাৰৰ বাবে এখন চিঠি দিছিল আৰু সেই চিঠিখনত সেইবাৰ তেওঁক কিন্তু ঘৰলৈ মাতি পঠিওৱা নাছিল। মাকৰ সৰল মনৰ ভাৱ কিছুমানহে চিঠিখনত ব্যক্ত কৰিছিল। চিঠিত লিখা সেই কথাখিনি সেই সময়ত ঋতুৰাজৰ যুক্তিহীন যেন লাগিছিল। কিন্তু এতিয়া তেওঁক মাকৰ সেই কথাবোৰেচোন খোজে প্ৰতি খোচা বিন্ধা কৰি যায়হি। আজি তেওঁৰ মাকলৈ বৰকৈ মনত পৰিছে। কিন্তু আজি মাক নাই। পুত্ৰ থাকিও পুতেকে আজি তেওঁক চোৱা চিতা নকৰে। আজি বতৰটো অলপ সেমেকা। বিচনাৰ কাষৰ খিৰিকীখন খুলি তেওঁ বাহিৰলৈ চালে। বাহিৰত আন্ধাৰ, সকলো ভিতৰ সোমাইছে। তাতে ঠাণ্ডাও পৰিছে। খিৰিকীখন জপাই এইবাৰ তেওঁ পুতেকলৈ ফোনটো লগাই ৰিচিভাৰটো কাণত তুলি ল'লে। নাই, পুতেকে আগৰবাৰৰ দৰেই ফোনটো ৰিচিভ নকৰিলে। হয়তো সি ব্যস্ত আছিল। আজি কিয় জানো ঋতুৰাজৰ মাকে দিয়া সেই চিঠিখন পঢ়িবলৈ বৰকৈ মন গ'ল। ড্ৰয়াৰটো খুলি তেওঁ চিঠিখন উলিয়াই ল'লে আৰু চিঠিত লিখা প্ৰতিটো বাক্য আওৰাই গ'ল। বোপাই, সৰুৰে পৰা ইমান কষ্ট কৰি আমি কেৱল তোক টকা ঘটিবলৈকে পঢ়োৱা নাছিলোঁ। তই যাতে প্ৰকৃত মানুহ হৈ আপদে বিপদে আমাৰ কাষত থাকিব পাৰ, তাৰ বাবেই তোক উপযুক্ত কৰি তুলিছিলোঁ। পঢ়া শুনা কৰিলে মানুহ হয় বুলিহে শুনিছিলোঁ। তই দেখোন আজি অমানুহহে হলি। বাক্য কেইশাৰী পঢ়োঁতে তেওঁ ওঁঠজুৰি থৰ থৰকৈ কঁপি উঠিছিল। আজি মাক নাই, কিন্তু মাকৰ সেই বাক্য কেইশাৰী জল জল পট পটকৈ জিলিকি আছে তেওঁৰ চকুৰ আগত। সেই কথাবোৰচোন কোনো দিশৰ পৰাই যুক্তিহীন নাছিল। সেই কথা তেওঁ আজি ভালকৈ উপলব্ধি কৰিলে। মাক দেউতাকৰ লগত তেওঁ যি ব্যৱহাৰ কৰিছিল, সেই ব্যৱহাৰ আজি তেওঁৰ লগত তেওঁৰ পুত্ৰই কৰিছে। সকলো তেওঁ কৰা পাপৰ ফলেই বুলি ভাবি তেওঁ চিঠিখন সামৰি আকৌ ড্ৰয়াৰটোত সামৰি চকু জুৰি মুচি ল'লে আৰু হাতৰ লাখুটিডাল লৈ তেওঁ বিচনাখনলৈ বুলি আগবাঢ়িল।